ফ্ৰেণ্ডছ, আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ MCQৰ আন কিছুমান প্ৰশ্ন। চোৱা, ইয়াত 17 নম্বৰ প্ৰশ্নটো চোৱা যে যদি 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0 সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকে, তেন্তে ইয়াত পিৰ মান কি হ'ব? অপশ্যন 4টা দিয়া আছে। গতিকে আমি লক্ষ্য কৰিব লাগিব সমীকৰণ দুটা কি কি। সমীকৰণ দুটা দিয়া আছে, প্ৰথম সমীকৰণটো লক্ষ্য কৰিম আৰু দ্বিতীয় সমীকৰণটো লক্ষ্য কৰিম। আৰু এই সমীকৰণ দুটাৰ পৰা আমি ওলাব লাগিব অদ্বিতীয় সমাধান। অদ্বিতীয় সমাধানৰ চৰ্তটো আমি গম পাব লাগিব। অদ্বিতীয় সমাধান দ্যাট মিন্স a1/a2 ডাজ নট b1/b2। এতিয়া চোৱা, ইয়াত আমাৰ a1ৰ ঠাইত মান দিয়া আছে 4 আৰু a2ৰ ঠাইত দিয়া আছে 2 আৰু b1ৰ ঠাইত মান দিয়া আছে p আৰু b2ৰ ঠাইত মান দিয়া আছে 2। গতিকে এইটো আৰু এইটো কেঞ্চেল হোৱাৰ পিছত 4 ডাজ নট ইকুৱেল টু p। অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পিছত চোৱা 18 নম্বৰ প্ৰশ্ন। 18 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ ৰৈখিক সমীকৰণযোৰ কেইটা বিবেচনা কৰা। প্ৰথমত সমীকৰণ যি দুটা দিয়া আছে এই সমীকৰণ দুটা আমি চাব লাগে, বা ৰৈখিক জোৰ কেইটা দিয়া আছে বা ৰৈখিক সমীকৰণ জোৰ যি দুটা দিয়া আছে এই দুটা চাব লাগে। প্ৰথমত এই সমীকৰণ দুযোৰ চোৱা আৰু চাই পেলাই তোমালোকে এটা বস্তু লক্ষ্য কৰিব লাগিব যে ইয়াত আমাৰ অপশ্যনটো কি কি দিয়া আছে। সংগত মানে 1 আৰু 2 জোৰ কেইটা সংগত। অপশ্যন বিত দিয়া আছে 1 নম্বৰ আৰু 2 নম্বৰৰ জোৰ কেইটা অসংগত। অপশ্যন চিত দিয়া আছে 1ৰ জোৰটো অসংগত কিন্তু 2ৰ জোৰটো সংগত। আৰু অপশ্যন ডি যিটো দিয়া আছে 1ৰ জোৰটো সংগত কিন্তু 2ৰ জোৰটো অসংগত। তোমালোকে প্ৰশ্নবিলাক নিজে গম পাব পাৰা বা প্ৰশ্ন চাব পাৰা। বাকী অংকখিনি আমি কেনেকৈ কৰিব লাগে বা কেনেকৈ আমি বুজি পাম যে এইটো কেনেকৈ হ'ব সেইটো মই বুজাই দি আছোঁ। প্ৰথমৰ সমীকৰণটো আমি চাইছোঁ। সমীকৰণটো চাই পেলাই ইয়াৰ পৰা এটা বস্তু আমি লক্ষ্য কৰিব পাৰিছোঁ যে a1/a2 যদি ওলাওঁ ইয়াত 3 কিমান ওলাব 2। b1/b2 যদি ওলাওঁ 2/3। এই দুটা এটা আনটোৰ লগত সমান নহয়, আৰু এনেকৈ সমান নহ'লে আমি এই চিনটো দিব লাগে যাক ডাজ নট বুলি কোৱা হয়। 3/2 ডাজ নট ইকুৱেল টু 2/3। এই দুটা সমান যদি নহয় তেন্তে প্ৰথমটো আৰু দ্বিতীয়টো a1/a2 আৰু b1/b2 যদি সমান নহয় তেন্তে এইটো হ'ব সংগত। আৰু সংগতৰ আৰু এটা চৰ্ত দিয়া আছে বা আৰু এটা চৰ্ত আছে, যদি গোটেইকেইটা সমান হয়। যদি গোটেইকেইটা সমান হয় আমি প্ৰথমটো পাইছোঁ সংগত, পিছৰটো চাওঁ a1/a2 অৰ্থাৎ 2/2, b1/b2 -3/-3, c1/c2 7/8, যিটো সমান নহয় 7/8। এইটো আৰু এইটো এই দুটা সমান। এইটো কাটিলে 1 ওলাব, এইটো কাটিলে 1 ওলাব। গতিকে প্ৰথম দুটা সমান হ'ব, লাষ্টৰটো সমান নহয়। 7/8টো সমান নহয়। প্ৰথম দুটা সমান আৰু এইটো অসমান, গতিকে এইটো হ'ব অসংগত। ইয়াৰ পৰা আমি এটা বস্তু গম পাইছোঁ, প্ৰথমটো হ'ল সংগত, প্ৰথম সমীকৰণটো হ'ল সংগত, পিছৰটো হ'ল অসংগত। এতিয়া আমি ক'ত পাম? অপশ্যন চিত চোৱা যে 1ৰ জোৰটো অসংগত, এইটো নহ'ব। অপশ্যন ডিত চোৱা 1ৰ জোৰটো সংগত আৰু 2ৰ জোৰটো অসংগত, গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পিছৰ প্ৰশ্ন চোৱা। ইয়াৰ পিছৰ প্ৰশ্নটো আমি অংক নকৰি পেলাই ডাইৰেক্ট আনচাৰটো কেনেকৈ মানে অপশ্যনৰ পৰা কেনেকৈ চিলেক্ট কৰিব পাৰি চোৱা। প্ৰশ্নটো তোমালোকে নিজে পঢ়িব পাৰা যে মীনাই 2000 টকা উলিয়াবলৈ বেংকলৈ গ'ল। তাই ধনবৰালীক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে। মীনাই মুঠতে 25খন নোট পালে। তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পাইছিল? এতিয়া চোৱা, তাই মাত্ৰ 2000 টকা লৈছিল আৰু 50 টকীয়া নোটৰ ঠাইত আমি x ধৰিব পাৰি আৰু 100 টকীয়া নোটৰ ঠাইত আমি y ধৰিছোঁ, অৰ্থাৎ xৰ ভেলু আৰু yৰ ভেলুটো আমি ইনপুট কৰিব লাগে। এতিয়া চোৱা, যদি আমি xৰ ভেলুটো আৰু yৰ ভেলুটো যদি আমি ইয়াৰ পৰা ওলাব পাৰি বা ল'ব পাৰি, xৰ ভেলু যদি 15 হয়, 50 টকীয়া যদি 15টা হয় তেতিয়াহ'লে কিমান টকা হ'ব, আৰু 100 টকীয়া যদি 10টা হয় কিমান টকা হ'ব? 100 টকীয়া 10টা হ'লে 1000 আৰু 50 টকীয়া 15টা হ'লে 2000 টকা নিমিলে।
আমি এই বস্তুটো লক্ষ্য কৰিম। ইয়াৰ পিছত যদি ধৰি লৈছোঁ 50 টকীয়া ধৰি লৈছোঁ 10খন হোৱাৰ লগে লগে 50 টকীয়া 10খন হ'লে তোমালোকে গম পোৱা যে 50 টকীয়া যদি 10খন হয় তেতিয়াহ'লে কিমান টকা হ'ব 500 টকা, আৰু 15খন যদি 100 টকীয়া নোট হয় তেতিয়াহ'লে কিমান টকা হ'ব 1500 টকা। গতিকে 1500 টকা প্লাছ 500 কিমান হ'ব 2000। আমি ইয়াৰ পৰা ডাইৰেক্ট আনচাৰটো ওলাব পাৰে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ। নহ'লে এইটো অংক আমি সমীকৰণ বনাব লাগিব, সমীকৰণ দুটা সমাধান কৰি পেলাই এক্স আৰু ৱাইৰ ভেলু ওলাই তাৰপিছত আমি ক'ব লাগিব যে 50 টকীয়া নোটৰ সংখ্যা ইমানটা আৰু 100 টকীয়া নোটৰ সংখ্যা ইমানটা। এইটো সহজ পদ্ধতিত আমি কেনেকৈ ক'ব পাৰি, অপশ্যনবিলাক চাই অপশ্যনবিলাক বহাই পেলাই আমি মানকেইটা বহাই আমি আনচাৰটো ওলাব পাৰি। চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো আটাইতকৈ সহজ প্ৰশ্ন, এই প্ৰশ্নটো পৰীক্ষাত আহে সচৰাচৰ, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে চাবা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। ইয়াত চোৱা দ্বিঘাত সমীকৰণ নহয়, আমাৰ লক্ষ্য এনেকুৱা লাগি আছে দ্বিঘাত সমীকৰণ নহয়, ইয়াত ওলাব লাগে কোনটো দ্বিঘাত সমীকৰণ নহয়। আমি দ্বিঘাত সমীকৰণ হোৱাৰ চৰ্তটো আমি গম পাব লাগিব, ax² প্লাছ bx প্লাছ c = 0, য'ত এৰ মান 0 হ'ব নোৱাৰে, এৰ মান কেতিয়াও 0 হ'ব নোৱাৰে। তেনেকুৱা যদি এই যিটো আৰ্হি আছে এই আৰ্হিত যদি এই সমীকৰণবিলাক থাকে তেতিয়াহ'লে দ্বিঘাত সমীকৰণ হয়, আৰু বাকীবিলাক দ্বিঘাত সমীকৰণ নহয়। ইয়াত আমি এটা বস্তু লক্ষ্য কৰি আছোঁ, ইয়াত কিউব আছে আৰু ইয়াতো কিউব আছে, গতিকে এইটো তোমালোকৰ কাৰণে আটাইতকৈ ডাঙৰ ভুল যে তোমালোকে ভাবিবা এইটোহে কাৰেক্ট আনচাৰ হ'ব, কিন্তু আচলতে এইটো কাৰেক্ট আনচাৰ নহয়। কাৰণ ইয়াত তোমালোকে চোৱা দ্বিঘাত সমীকৰণ নহয় বুলি কোৱাৰ লগে লগে এইটো যদি আমি ভাঙি দিওঁ ইয়াৰ পৰা কিউব যিটো ওলাব আৰু ইয়াৰ যিটো কিউব আছে এই দুটা এটা আনটোৰ পৰা এটা আনটোৰ লগত কি কৰিব পাৰি আমি কাটাকাটি কৰিব পাৰি, গতিকে এইটো কাৰেক্ট আনচাৰ নহ'ব। কিন্তু চোৱা তোমালোকে ইয়াত অপশ্যনকেইটা যিকেইটা অপশ্যন দিয়া আছে এইকেইটা অপশ্যনৰ ভিতৰত আমি এই প্ৰশ্নটো লৈছোঁ, ইয়াত এক্স আৰু এক্স পূৰণ কৰিলে x² ওলাব আৰু ইয়াত এক্স আৰু এই এক্সৰ লগত পূৰণ কৰিলে x² ওলাব। এই x² আৰু এই x² দুটা কাটাকাটি যাব, যাৰ ফলত এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহ'ব, ইয়াত x² নোলায় বা এইটো নাহে, এই পদটো নাহিব, যাৰ কাৰণে আমি এইটো ক'ব নোৱাৰি যে এইটো দ্বিঘাত সমীকৰণ নহয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আৰু সহজ প্ৰশ্ন। ইয়াৰ পিছৰ প্ৰশ্নত কি কৈছে যে যদি ax² প্লাছ bx প্লাছ c = 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে চিৰ মান কি হ'ব। সমীকৰণৰ মূল দুটা কেতিয়া সমান হয় আমি গম পাওঁ, সমীকৰণৰ মূল দুটা হ'ব b² মাইনাছ 4ac = কি হ'ব লাগিব 0। গতিকে আমাৰ ইয়াৰ পৰা চিৰ মান ওলাব লাগে, চিৰ মান ওলোৱাৰ কাৰণে আমি প্ৰথমত b² ইয়াত ৰাখিলোঁ, 4ac ইয়াত আনিলোঁ। এতিয়া চিৰ মান ওলোৱাৰ কাৰণে b² তলত 4a, গতিকে b² মাইনাছ b²/4a ক'ত আছে, b²/4a এইটো অপশ্যনত আছে, গতিকে b²/4a এইটো হ'ব অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনটো এটা বহুপদ নহয়। এতিয়া প্ৰশ্নটো হ'ল বহুপদ নহয় কেনেকৈ গম পাম। বহুপদবিলাক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত আমি কেইটামান বস্তু মনত ৰাখিব লাগিব, যেনেকুৱা বহুপদৰ মাত্ৰা যিবিলাক হয় সেইবিলাক পূৰ্ণ সংখ্যা হ'ব লাগিব, সেইবিলাক পূৰ্ণ সংখ্যা নহ'লে বহুপদ নহ'ব। ইয়াৰ পিছত পূৰ্ণ সংখ্যা হোৱাৰ উপৰিও বহুপদবিলাকৰ যিবিলাক চলক থাকে চলকবিলাক কেতিয়াও ৰুট-অভাৰৰ ভিতৰত আমি ধৰিব নোৱাৰি বা ৰুট-অভাৰৰ ভিতৰত থাকিব নোৱাৰে। ইয়াৰ পিছত আমি ক'ব পাৰি যে বহুপদবিলাকৰ ক্ষেত্ৰত মানে কেতিয়াও এটা বহুপদৰ চলকটো ভগ্নাংশৰ তলত থাকিব নোৱাৰে, হৰত থাকিব নোৱাৰে, যদি হৰত থাকে তেন্তে সেইটো বহুপদ নহয়। ইয়াত চোৱা আমি অপশ্যনকেইটা চাই পেলাই প্ৰথম অপশ্যন চাইছোঁ এইটো বহুপদ হয়, এই অপশ্যনত যেন লাগি আছে বহুপদ, এইটো নহয় কিন্তু এইটো বহুপদ হয়। x⁻⁻1 এইটো যদি উল্টাই দিয়া হয় আমি x পাম, গতিকে এইটো বহুপদ হ'ব। অপশ্যন চিটো চোৱা, অপশ্যন চিত কি আছে ৰুট-অভাৰৰ ভিতৰত x³ যিটো আছে এইটো ৰুট-অভাৰৰ ভিতৰত আছে, গতিকে অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ, যিটো হ'ল বহুপদ নহয়। এতিয়া চোৱা 23 নম্বৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 23। যদি এটা দ্বিঘাত সমীকৰণ দিয়া আছে আৰু এই দ্বিঘাত সমীকৰণৰ মূল দুটা এটা মূল আনটোৰ অন্যান্যক হয় তেন্তে কেৰ মান ওলোৱা। এটা মূল আনটোৰ যদি অন্যান্যক হয় অৰ্থাৎ এটা মূল আনটোৰ উল্টা বুলি আমি ধৰিব পাৰি। যদি আমি ধৰি লৈছোঁ এটা মূল হ'ল আলফা, তাৰ অন্যান্যকটো হ'ব 1/α, গতিকে দুটা মূল আমি পাই গৈছোঁ। এতিয়া আমি জানো যে বহুপদৰ মানে দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ পূৰণফল, দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ পূৰণফল হয় d/c/a।
ইয়াত চোৱা চিৰ ঠাইত মান কি দিয়া আছে চিৰ ঠাইত আমি ধৰিব পাৰি k-4 চিৰ ঠাইত কি ধৰিব পাৰি k-4 আৰু এৰ ঠাইত ধৰিব পাৰি আমি 4 by k-4/4 এতিয়া চোৱা এইটো আৰু এইটো কাটিব পাৰি অৰ্থাৎ আলফা আলফা কেঞ্চেল এইফালে কিমান ওলাইছে 1 আমি এইফালে পাইছোঁ 1 আৰু সেইফালে আছে k-4/4 এইটো এইফালে লৈ আহা 4 k-4 অৰ্থাৎ 4 প্লাছ কি হ'ব 4 ইকুৱেল টু k কিমান ওলাব কেৰ মান কিমান ওলাব 8 কেৰ মান যদি 8 অপশ্যনত আছে তেন্তে আনচাৰটো আমি বিচাৰি ওলাম অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ গতিকে কেৰ মান কিমান ওলাব 8 ইয়াৰ পিছৰ প্ৰশ্ন চোৱা আমাক কৈছে যে এটা দ্বিঘাত সমীকৰণ দিয়া আছে আৰু ৰাহুলে এই দ্বিঘাত সমীকৰণটো সমাধান কৰিছে দ্বিঘাত সমীকৰণটো সমাধান কৰিবলৈ ৰাহুলৰ ষ্টেপ কেইটা দিয়া আছে ৰাহুলে কি কি ষ্টেপত কৰিছে প্ৰথমত দ্বিঘাত সমীকৰণটো লিখা এইটো ষ্টেপ কাৰেক্ট আছে পিছত দ্বিঘাত সমীকৰণটো কি কৰিছে এই মিডল ফেক্টৰ কৰিব লাগে বা মিডল ফেক্টৰাইজেশ্যন কৰিব লাগে 11 টো মিলোৱাৰ কাৰণে সি 15 -15x + 14 লিখিছে গতিকে -15x ৰ পৰা +4x যদি আমি বাদ দিওঁ -11x টো পোৱা যায় এইটো কাৰেক্ট আছে এইটো ঠিক আছে ইয়াৰ পিছত ৰাহুলে কি কৰিছে এই দুটাৰ পৰা কি কৰিছে কমন লৈছে 3x কমন যদি 3x লোৱা হয় x - কিমান থাকিব 5 ইয়াৰ পিছত ৰাহুলে ইয়াৰ পৰা কি কৰিছে +4 টো কমন লৈছে +4 কমন ল'লে x - কি থাকিব 5 থাকিব পিছত ৰাহুলে কাম কি কৰিলে ৰাহুলে এইটো ষ্টেপত 4 নম্বৰ ষ্টেপত কি কৰিলে x - 5 ইয়াতো আছে x - 5 ইয়াতো আছে এটা লিখা হ'ল কিন্তু ৰাহুলে ইয়াত লিখোতে 3x +4 আছিল ইয়াত 3x - কি লিখি দিছে 4 গতিকে ষ্টেপ 4 যেটো ষ্টেপ দিয়া আছে এই 4 নম্বৰ ষ্টেপটো হ'ব ভুল গতিকে আমি এইকেইটা চাম পিছৰ প্ৰশ্নবিলাক কি দিয়া আছে যে কোনটো স্তৰত ৰাহুলে প্ৰথম ভুলটো কৰিলে প্ৰথম ভুলটো ৰাহুলে কোনটো স্তৰত কৰিছে 4 নম্বৰ স্তৰত বা ষ্টেপ 4ত এতিয়া চোৱা পিছত 25 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে স্তম্ভ এ ৰ লগত স্তম্ভ বি মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি ওলোৱা ইয়াত আমাক প্ৰথমত পৰিমেয় সংখ্যা কাক বোলে আমি জানো p/q আকাৰত থকা সংখ্যাবিলাক পৰিমেয় সংখ্যা বুলি কোৱা হয় এতিয়া পৰিমেয় সংখ্যা তাৰ পিছত আমি ওলাব লাগে পূৰ্ণ বৰ্গ সংখ্যা নহয় কোনটো পূৰ্ণ বৰ্গ সংখ্যা নহয় তাৰ পিছত পূৰ্ণ গণ সংখ্যা ইয়াৰ পৰা পূৰ্ণ ঘন সংখ্যাটো আমি এইটো ওলাব পাৰি গতিকে অপশ্যন সি টো p ৰ লগত মিলি আছে অপৰিমেয় সংখ্যা অৰ্থাৎ দশমিকৰ পিছত ওলাই গৈ থাকিব যেটো শেষ হৈ নাযায় যেটো হ'ব কিউৰ লগত 3.43 এইটো অপৰিমেয় সংখ্যা ইয়াৰ পিছত 572 এইটো পূৰ্ণ বৰ্গ সংখ্যা নহয় 572 টো পূৰ্ণ বৰ্গ সংখ্যা নহয় চোৱা 25 নম্বৰ কুৱেশ্যন 25 নম্বৰত আসলতে দিয়া আছে যে আমি প্ৰথমত এ আৰু বিৰ লগত প্ৰথম স্তম্ভৰ লগত দ্বিতীয় স্তম্ভটো মিলাব লাগে ইয়াত পৰিমেয় সংখ্যাটো আমি মিলাম r ৰ লগত যেটো 5.72 আৰু পূৰ্ণ বৰ্গ সংখ্যা নহয় যেটো আমি মিলাই ৰাখিছো 572 ইয়াৰ পিছত অপৰিমেয় সংখ্যা যেটো মিলোৱা হৈছে 3.43 এতিয়া চোৱা এইকেইটা চাই পেলাই আমি তলৰ অপশ্যন কেইটা বিকল্পসমূহৰ পৰা আমি আনসাৰটো বাছি ল'ম তোমালোকে আনসাৰটো ওলাবা এৰ লগত কোনটো মিলি আছে r গতিকে a টো r ৰ লগত ক'ত আছে a r তাৰ পিছত b টো কাৰ লগত মিলি আছে s ৰ লগত b টো s ৰ লগত মিলি আছে c টো কাৰ লগত মিলি আছে p ৰ লগত c টো p ৰ লগত মিলি আছে ইয়াৰ পিছত d টো কাৰ লগত মিলি আছে d টো মিলি আছে 3.43 অৰ্থাৎ q ৰ লগত d টো q ৰ লগত মিলি আছে d টো q ৰ লগত মিলি আছে গতিকে আনসাৰ হ'ব অপশ্যন সি টো হ'ব কাৰেক্ট আনসাৰ ইয়াৰ পিছত চোৱা এটা প্ৰশ্ন দিয়া আছে এটো সহজ প্ৰশ্নটো দিয়া আছে যদি x² - kx + 1 = 0 সমীকৰণটোৰ বাস্তৱ মূল নাথাকে তেন্তে এতিয়া চোৱা অপশ্যন কেইটা আমি পিছত চাই আছো তেন্তে কি হ'ব প্ৰশ্নটো হ'ল আগো পঢ়ি দিছো x² - kx + 1 = 0 হয় যদি তেন্তে সমীকৰণটোৰ বাস্তৱ মূল নাথাকে তেন্তে বাস্তৱ মূল নাথাকিলে কি হ'ব
প্ৰশ্নটো আমি সিপিটিত পঢ়িছোঁ, তথাপিও ইয়াত চোৱা মই প্ৰশ্নটো আকৌ লিখি লৈছোঁ যে x² মাইনাছ kx+1 = 0 যদি এই মানে দ্বিঘাত যিটো সমীকৰণ দিয়া আছে এই সমীকৰণৰ বাস্তৱ মূল যদি নাথাকে তেন্তে ইয়াত কেৰ মান কিমান হ'ব। ইয়াত চোৱা বাস্তৱ মূল যদি নাথাকে তেন্তে আমি এইটো লিখিব পাৰি, এই চৰ্ত আছিলে b² মাইনাছ 4ac <0। ইয়াত b² মাইনাছ 4ac ৰ মান বহাইছোঁ, তাৰপিছত ইয়াৰ পৰা এই যিখিনি আছে এইখিনি আমি এইফালে আহিলে কি হ'ব প্লাছ ওলাব, মাইনাছত আছিলে এইফালে আহিলে কি হ'ব প্লাছত ওলাব। গতিকে 4² আমি কি লিখিব পাৰি 2²। গতিকে কেৰ মান কিমান ওলায় <2, যিটো অপশ্যন বিত দিয়া আছে। ইয়াৰ পিছত 27 নম্বৰ যিটো কুৱেশ্যন দিয়া আছে, 27 নম্বৰ প্ৰশ্নত আমি চাম যে ইয়াত এটা দ্বিঘাত সমীকৰণ আকৌ দিয়া আছে আৰু এই দ্বিঘাত সমীকৰণটোৰ এটা মূল পি দিয়া আছে, তেন্তে কেৰ মান ওলাব লাগে। এটা মূল যদি পি থাকে তেন্তে কেৰ মান ওলোৱাৰ তোমালোকে বস্তুটো গম পাব লাগিব যে ইয়াত এই যিটো সমীকৰণ দিয়া আছে সমীকৰণটো অলপ লক্ষ্য কৰিলে আমি গম পাম দ্বিঘাত মানে যিবিলাক সমীকৰণ আছে বা দ্বিঘাত বহুপদ যিবিলাক আছে এইবিলাক যদি আমি ওলোৱাৰ কাৰণে এটা ফৰ্মুলা যদি ওলাওঁ তেন্তে আলফা আৰু বিটা যদি আমি ধৰি লওঁ যে আলফা আৰু বিটা যদি দুটা মূল থাকে তেন্তে এই মূল দুটা দিয়া থাকিলে আমি এটা দ্বিঘাত বহুপদ ওলোৱাৰ ফৰ্মুলা আছিলে x² মাইনাছ আলফা প্লাছ বিটা x হোল ব্ৰেকেট x প্লাছ আলফা ইনটু কি আছিলে বিটা। এতিয়া চোৱা ইয়াত মূল দুটা দিয়া আছে, এটা মূল হ'ল পি, দ্বিঘাত সমীকৰণটোৰ এটা মূল পি। এটা মূল যদি পি হয় আমি ধৰি লৈছোঁ এটা মূল যদি পি হয় তেন্তে আমাক কেৰ মান ওলাব লাগে। ইয়াত কেৰ ঠাইত দিয়া আছে কি দিয়া আছে, কেৰ ঠাইত দিয়া আছে আমি এই হিচাপত এই অনুপাতে যদি চাব বিচাৰোঁ বা এইটো হিচাপত যদি আমি চাব বিচাৰোঁ x² আছে মাইনাছ আছে আলফা প্লাছ বিটা, ইয়াত পি প্লাছ কিউ, অৰ্থাৎ আলফাৰ ঠাইত পি দিয়া আছে, বিটাৰ ঠাইত কি দিয়া আছে কিউ দিয়া আছে। ইয়াৰ পিছত প্লাছ এক্স দিয়া আছে, প্লাছ এক্স প্লাছ কে দিয়া আছে, কেৰ ঠাইত কি বহিব লাগে, কেৰ ঠাইত আলফা আৰু বিটা। ইয়াত আলফাৰ ঠাইত দিয়া আছিল পি আৰু বিটাৰ ঠাইত দিয়া আছিল কিউ। গতিকে ইয়াৰ আনচাৰ আলফা ইনটু বিটা আৰু ইয়াত হ'ব পি ইনটু কি হ'ব কিউ। আমি বস্তুটো অংকটো কৰি পেলাই যদি ওলাব খোজোঁ যে পিৰ মান ইয়াত এক্সৰ ঠাইত বহাই তাৰপিছত কেৰ মান যদি ওলাব খোজোঁ তেন্তে দীঘলীয়া প্ৰচেছ এটা হয়। আমি সহজত এই বস্তুটো চাই পেলাইও আমি ইয়াৰ আনচাৰটো ওলাব পাৰি। কেনেকৈ এই যিটো দ্বিঘাত বহুপদ বা দ্বিঘাত সমীকৰণ যিটো ওলাব পাৰি ওলোৱাৰ যিটো ফৰ্মুলা আছে এই ফৰ্মুলাত আমি বস্তুবিলাক ইয়াৰ লগত ৰিজাই বা মিলাই তাত সাদৃশ্য থকা বস্তুবিলাক মিলাই পেলাই আমি ইয়াৰ আনচাৰটো সহজত অপশ্যনৰ পৰা বাছি ওলাব পাৰি। ইয়াৰ পৰা চোৱা 28 নম্বৰ প্ৰশ্ন। 28 নম্বৰ প্ৰশ্নত কি দিয়া আছে, আমাক কৈছে সকলোবোৰ বৃত্তই সদৃশ, সকলোবোৰ বৃত্ত সদৃশ, এইটো সত্য, উক্তিটো সত্য, আমি ক'ব পাৰি এইটো সত্য, ঠিক আছে। ইয়াৰ পিছত সকলোবোৰ বৰ্গই সদৃশ, এইটো সত্য, বৰ্গবিলাক সকলো বৰ্গ মানে দেখাত একেধৰণৰ চিমিলাৰিটি আছে আৰু তাত কোনো বস্তুৰে নাই, এইটো সদৃশ এইটো সদৃশ। ইয়াৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্ন দিয়া আছে সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ সদৃশ। ইয়াত বস্তুটো অলপ সন্দেহ লাগিছে, সমদ্বিবাহু ত্ৰিভুজবিলাক সদৃশ নহ'ব পাৰে, সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ, এইটো ঠিক আছে যে সমবাহু ত্ৰিভুজ যিবিলাক আছে এইবিলাক কি হয় সদৃশ হয়। এতিয়া চোৱা বিকল্প উত্তৰবিলাকৰ পৰা চোৱা বিকল্প যিবিলাক আছে বিকল্পবিলাকৰ পৰা আমি চাওঁ কি কি দিয়া আছে, কেৱল এ আৰু বি মানে উপৰোক্ত উক্তিকেইটা বিবেচনা কৰাৰ শুদ্ধ কোনটো হ'ব, শুদ্ধ এ বি আৰু কি হ'ব ডি। এ বি আৰু ডি ক'ত আছে, এ বি আৰু ডি, গতিকে অপশ্যন চি হ'ল কাৰেক্ট আনচাৰ। আৰু দীঘলীয়াকৈ বুজোৱাৰ চেষ্টা কৰা নাই কাৰণ প্ৰশ্নবিলাক বেছি দীঘলীয়া কৰিলে ভিডিঅ'বিলাক বহুত লেন্থি হৈ যায়। ইয়াৰ পিছত চোৱা 29 নম্বৰ প্ৰশ্ন। 29 নম্বৰ প্ৰশ্নত যদি দুটা ত্ৰিভুজ দিয়া আছে এ বি চি এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ দিয়া আছে ডি ই এফ, আমি ত্ৰিভুজ দুটা অংকন কৰি লৈছোঁ। এ বি চি ডি ই এফ এতিয়া চোৱা এ বি ত্ৰিভুজৰ এ বি বাই ই এফ দিয়া আছে, ডি এইটো ই হ'ব লাগিছিল, এ বি বাই ই এফ সমান সমান দিয়া আছে এ চি বাই
ডিই অর্থাৎ আমার এ বি বাই এইটোৰ লগত দিয়া আছে ই এফ এইটো এ চি বাই ডিই এইটোৰ লগত দিয়া আছে ডিই এইটো এতিয়া চোৱা আমি সদৃশ হোৱাৰ কাৰণে যিটো চৰ্ত লাগে চৰ্তটো হ'ল যিকোনো দুটা ত্ৰিভুজ সদৃশ হ'ব যেতিয়া এটা ত্ৰিভুজৰ দুটা বাহু আৰু ইয়াৰ মধ্যৱৰ্তী কোণ আৰু আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু ইয়াৰ মধ্যৱৰ্তী কোণ যদি সমান হয় ত্ৰিভুজ দুটা আমি সদৃশ বুলি বা সদৃশ বুলি ক'ব পাৰি ইয়াত চোৱা ইয়াত এই দুটা বাহুৰ মধ্যৱৰ্তী কোণ এ আৰু এই দুটা বাহুৰ মধ্যৱৰ্তী কোণ হ'ল ই গতিকে এংগেল এ সমান সমান এংগেল ই হ'ব লাগে ইয়াত এই অপশ্যনটো আমি বিচাৰি ওলাব লাগে এংগেল এ আৰু এংগেল ই ক'ত আছে এংগেল এ আৰু এংগেল ই আছে অপশ্যন নম্বৰ বি গতিকে অপশ্যন বিটো হ'ল কাৰেক্ট আনচাৰ ইয়াৰ পিছৰ প্ৰশ্নটো আৰু সহজ প্ৰশ্নটো অলপ লক্ষ্য কৰা যে প্ৰদত্ত চিত্ৰত পি কিউ সমান্তৰাল বি চি দিয়া আছে পি কিউ সমান্তৰাল ইয়াত পি কিউ সমান্তৰাল দিয়া আছে বি চি তেন্তে এক্সৰ মান ওলাব লাগে এক্সৰ মান ওলোৱাৰ কাৰণে আমি প্ৰথমত চাম এইটোৰ লগত সমান্তৰাল দিয়া আছে আৰু যিহেতু এই দুটা সমান্তৰাল দিয়া আছে তেতিয়াহ'লে আমি কি কৰিব পাৰি এই বাহুৰ অনুপাতবিলাক সমান লিখিব পাৰি বাহুৰ অনুপাত কেনেকুৱা আছে যেনেকুৱা আমি এই গোটেই বাহুটোৰ অনুপাত ল'ব পাৰি এই গোটেই বাহুটোৰ অনুপাত ল'ব পাৰি এতিয়া আমি লক্ষ্য কৰিম যে এইটো কেনেকৈ লৈ পেলাই অংকটো আমি কৰিম গোটেই বাহুটোৰ অনুপাত যদি ল'ব খোজো তেন্তে এই দুটা বাহু ল'লে কাৰ লগত সমান হ'ব এইটোৰ লগত সমান হ'ব সো 13 নম্বৰ প্ৰশ্নত আমাৰ যেহেতু এই দুটা বাহু সমান্তৰাল দিয়া আছে পি কিউ সমান্তৰাল বি চি গতিকে এই বাহুটোৰ অনুপাত প্ৰথমত ওলাই ল'ম এই বাহুটোৰ অনুপাত ওলোৱাৰ কাৰণে আমি এ পি বাই এ বি লিখিব পাৰি আৰু ইয়াৰ অনুপাত 4.5 বাই এক্স লিখিব পাৰি এতিয়া চোৱা এ পিৰ মান দিয়া আছে 3.5 আৰু এ বিৰ মান 7 আৰু 3.5 দুটা প্লাস কৰিলে 10 পইণ্ট কিমান ওলাব 5 ইয়াত 4.5 এক্স এতিয়া চোৱা এইখিনি তোমালোকে সলভ কৰি পেলাই আনসাৰটো ওলাই ল'ব পাৰা আৰু ইয়াৰ আনসাৰ ওলাব 13.5 এইখিনি সলভ কৰি পেলাই তোমালোকে এক্সৰ ভ্যালুটো ওলাব পাৰা গতিকে এক্সৰ ভ্যালুটো ওলাব 13.5 ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আমাক 31 নম্বৰ কুৱেশ্যনত দিয়া আছে ax + by + c = 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা শৰ্তটো হ'ল ইয়াৰ ডাইৰেক্ট শৰ্তটো হ'ল c ৰ মান কিমান হ'ব লাগিব 0 হ'ব লাগিব যে এই সমীকৰণৰ যদি মূল বিন্দুৰ মাজেৰে এডাল ৰেখা যাব লাগে তেন্তে ইয়াৰ শৰ্তটো হ'ব c ৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটো দিয়া আছে যে আমাক R বিন্দুটোৱে AB ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে AR = 3/4 AB হয় তেন্তে RA AB ভাগ কৰা অনুপাতটো হ'ব এতিয়া R বিন্দুৱে AB ৰেখাক কি অনুপাতত ভাগ কৰে সেইটো ওলাব লাগে R বিন্দুটোৱে AB ৰেখাক এনেদৰে ভাগ কৰিছে যাতে AR ৰ ভ্যালু যেটো আছে আমাৰ দিয়া আছে 3/4 AB গতিকে আমি এনেকৈ লিখিব পাৰি AR সমান 3/4 AB ঠাইত দুটা পাৰ্ট লিখিব পাৰি কাৰণ চোৱা ইয়াত প্ৰশ্নত দিয়া আছে AB যেটো দিয়া আছে AB ৰেখাক R বিন্দু এটা বিন্দুত ভাগ কৰিছে বা AB ৰেখাক এটা বিন্দুত ভাগ কৰাৰ লগে লগে AB দুটা পাৰ্টত ভাগ হৈ গ'ল এটা হ'ল AR আৰু এটা হ'ল RB ইয়াত আমি AB ঠাইত লিখিব পাৰি AR + RB এতিয়া সব 4 টো এইফালে লৈ আহা 4AR এইফালে 3 আৰু AR পূৰণ কৰিলে 3AR তাৰ পিছত 3 আৰু RB পূৰণ কৰিলে 3RB এতিয়া তুমি এইটো এইফালে লৈ আহা 4AR ৰ পৰা মাইনাস 4AR ৰ পৰা যদি আমি 3AR মাইনাস কৰোঁ তেতিয়াহ'লে এইফালে আছে 3RB ইয়াত ওলাব AR আৰু এইফালে ওলাব 3RB
এতিয়া 3টো এইফালে লৈ আহা 3টো এইফালে আনিলে হ'ব ইয়াত একো নাই মানে 1 এটা আছে গতিকে ইয়াত আমি লিখিব পাৰি 1/3 আৰু এইফালে লিখিব পাৰি RB/AR গতিকে 1:3 বা 3:1 অনুপাত হ'ব লাগিব 1:3 বা 3:1 অনুপাতটো ক'ত আছে এই অপশ্যনটো আছে অপশ্যন এ যেটো দিয়া আছে অপশ্যন এত আছে 3:1 অনুপাতত ইয়াক উল্টাই লিখিলে হ'ব 3:1 ইয়াত 1/3 দিয়া আছে ইয়াক উল্টাই লিখিলে 3/1 হ'ব 3/1 দ্যাট মিন্স 1:3 কিমান হ'ব 1 গতিকে অপশ্যন বি টু এ টু হ'ব কারেক্ট আনসার